জোনাৰ এগৰাকী বিশেষ ব্যক্তি যি নিমিষতে তেওঁৰ চেপৰ পৰা উলিয়াই আপোনাক ঘৰ নিৰ্মাণ কৰিবলৈ দিব পাৰে ধন। হয়, আপুনি ঠিকেই শুনিছে, তেওঁৰ নাম কাজল আলী। কাজল আলী জোনাইৰ চিলেগাঁও পঞ্চায়তৰ অন্তৰ্গত উচ্ছেদিত কবু চাপৰি ৬ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড সদস্যৰ স্বামী। কাজল আলীৰ চেপত এতিয়া চৰকাৰী ঘৰৰ টোপোলা। য'ত যি মন চায় তাতেই এতিয়া কাজল আলীয়ে হিতাধিকাৰীৰ অবিহনে ধন বিলাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ দিছে জোনাইৰ বিভিন্ন ঠাইত। কাজল আলীৰ এনে কৰ্মকাণ্ডক সহ্য কৰিব নোৱাৰি এগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত উদঙালে এইদৰে। ব্যক্তিজনৰ অজ্ঞাতে কাজল আলীয়ে তেওঁৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ বৃদ্ধ পিতৃৰ হাতত চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ দি গ'ল এটি ধনৰ টোপোলা। কিন্তু ব্যক্তিগৰাকী হিতাধিকাৰীগৰাকীক জানিব খোজাত অমান্তি হ'ল কাজল আলী। লগে লগে ব্যক্তিগৰাকীয়ে কাজল আলীক যোগাযোগ কৰি তেওঁ ঘৰ নিৰ্মাণ কৰিবলৈ দিয়া ১৩,০০০ টকা ধনৰ টোপোলাটো উভতাই দিয়েগৈ। ইয়াৰ উপৰিও কাজল আলীয়ে উচ্ছেদিত কবু চাপৰিৰ ৪টা ৱাৰ্ডৰ বহু হিতাধিকাৰীৰ অজ্ঞাতে চৰকাৰী ঘৰৰ ধন উলিয়াই জোনাৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰিবলৈ দিয়াৰ সন্দেহ কৰিছে ব্যক্তিগৰাকীয়ে। আনহাতে কাজল আলীয়ে হিতাধিকাৰীৰ অজ্ঞাতে বেলেগৰ সৈতে অবৈধ চুক্তি কৰি প্ৰায় ৩০,০০০ পৰা ৪০,০০০ টকা ঘৰ নিৰ্মাণকাৰী ব্যক্তিৰ হাতত দি বাকী টকা আত্মসাৎ কৰাৰো অভিযোগ উঠিছে। অৱশ্যে কাজল আলীৰ এনে দুৰ্নীতি আৰু অনিয়মত চিলেগাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ কথা নুই কৰিব নোৱাৰি। অন্যথা তেওঁৰ চেপত কেনেকৈ সোমাল কেইবাগৰাকীও হিতাধিকাৰীৰ ভুৱা নামৰ তালিকা। গতিকে অতি শীঘ্ৰে এনে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি কাজল আলীৰ লগতে দুৰ্নীতিত জড়িত বিষয়া কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে একাংশ স্থানীয় ৰাইজে। কাজল আলী বোলা মানুহজনে কবু চাপৰিৰ যিটো প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ স্বামী কাজল আলীয়ে মই নজনাকৈ মোৰ দেউতাৰ হাতত ১৩,০০০ টকা দিছিলে ঘৰ বনাবলৈ। তাৰপিছত মই গম পাই কিনে মই কাজল আলীক সুধিলোঁ যে অৰিজিনেল হিতাধিকাৰীজন কোন। তেওঁ নাম নকয় আৰু অৰিজিনেল হিতাধিকাৰীক আজিলৈকে লগ কৰাই দিব পৰা নাই। সেইকাৰণে মই কাজল আলীক মাতি মই ১৩,০০০ টকা ঘূৰাই দিলোঁ। আৰু সেনেকুৱাকৈ জনায়ত বহুতো দুৰ্নীতি হৈ আছে। মই এইটোৱে অনুৰোধ জনাম যে কাজল আলীৰ ওপৰত উচিত তদন্ত হ'ব লাগে। কাৰণ তেওঁ হিতাধিকাৰীয়ে নজনাকৈ বা জানে কেনেকৈ তেওঁ প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ স্বামী হৈ কিনে তেওঁ কেনেকৈ ঘৰ দিব পাৰিলেগৈ। আপোনাৰ ঘৰ বনাবৰ কাৰণে কিমান পইচা দিছিলে? মোক ১৩,০০০ দিছিলে। মই তেওঁক অলৰেডি পইচাটো ৰিটাৰ্ণ কৰি দিলোঁ, মোক নালাগে। কাৰণ তেওঁ অৰিজিনেল হিতাধিকাৰীক লগ কৰাই দিব পৰা নাই মোক। কাৰ নামত আহিছে বুলি কৈছিলে ঘৰটো? তেওঁ নামটো মোক মেনশ্যন কৰা নাই আৰু তেওঁ অৰিজিনেল হিতাধিকাৰীক মই লগ কৰাই দিব কৈছিলোঁ, সেইটোও তেওঁক লগ কৰাই দিব পৰা নাই। আপোনাক চুক্তিৰ কথা কৈছিলে নেকি? চুক্তি এগ্ৰিমেণ্ট কৰিম বুলি কৈছিলে, কিন্তু এগ্ৰিমেণ্টো কৰা নাই তেওঁ। কাজল আলীয়ে বস্তুটো মই জনামতেতো প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ স্বামী যেতিয়া, তেওঁ ক'ত ইমানটো অধিকাৰ পালে যে তেওঁ এনেকৈ ঘৰ দি আছে বা দুৰ্নীতি কৰি আছে। এইটো উচিত তদন্ত হ'ব লাগে। তেওঁ কবু চাপৰিৰ ৱাৰ্ড মেম্বাৰ আছিলে। ইতিমধ্যে উচ্ছেদ কৰিলে নেকি? কবু চাপৰিটো ইতিমধ্যে নাই, উচ্ছেদ কৰিছে। তো তেওঁ য'তে ত'তে কেনেকৈ দিব পাৰিলে বা কাক কাক দিছে সেইটো উচিত তদন্ত হ'ব লাগে। আপোনাৰ জনামতে কেইগৰাকীক তেনেকৈ দিয়া হৈছে বুলি? তেওঁ আগতো দিছে বুলি শুনিছোঁ, এই মাজতো ৰিচেণ্টলি দি আছে। তেওঁ এতিয়া ক'ত দিছে, কেনেকৈ দিছে, মোৰটোতো মই পইচা ঘূৰাই দিলোঁ। মানে কেনেকুৱা ছিষ্টেমত দিয়ে বস্তুটো? তেওঁ মানে ডাইৰেক্ট ফিক্স কৰি লয় বোলে, মই ৪০,০০০ টকা দিম বা ৫০,০০০ টকা দিম, ঘৰটো বনাব, ফটো মাৰিম। সেনেকৈ যোনে কৰিছে তেওঁক দিছেগৈ। মই নামানাৰ কাৰণে মই পইচাটো তেওঁক ৰিটাৰ্ণ কৰি দিলোঁ। আৰু তেওঁ অৰিজিনেল হিতাধিকাৰীক লগ কৰাই দিব পৰা নাই। মানে ঘৰটো বনাম, ফটোটো মাৰিম, তাৰপাছত পইচাটো খাই দিম, পইচাটো দি দিমগৈ। এইটো আৰু কোন কোন জড়িত থকা বুলি সন্দেহ কৰিছে? এতিয়া যিহেতু কাজলে কৰি আছে, মই কাজলকে চিনি পাওঁ, বাকীটো মই নাজানো। কাজলৰ ওপৰত তদন্ত হ'লে ওলাব বাকীখিনি।